আন্ধেৰীঘাট জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মধ্যকালীন অধিৱেশন সম্পন্ন 2016 চনৰ এপ্ৰিল মাহত গঠন হোৱা আন্ধেৰীঘাট জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মধ্যকালীন অধিৱেশনখনি আজি দিনজোৰা কাৰ্যসূচীৰে আন্ধেৰীঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়। ৰাতিপুৱা পতাকা উত্তোলন, গছপুলি ৰোপণ, স্মৃতি তৰ্পণৰ পিছতে দিনৰ 12 বজাত আন্ধেৰীঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক মদন চৌহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভা উদ্বোধন কৰে বিষ্ণুজ্যোতি মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ দিনৰ ৰাজবংশীয়ে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে দৰং জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি অতুল চন্দ্ৰ বৰুৱা। এই সভাতেই কাহিতলী নিবাসী আন্ধেৰীঘাট জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সক্ৰিয় সদস্য ভৱেন্দ্ৰ শইকীয়াৰ দ্বিতীয় গ্ৰন্থ অন্তৰ্মুখী উন্মোচন কৰে শিক্ষাবিদ তথা অৱসৰী প্ৰধান শিক্ষক দেৱীৰাম নাথে। সভাত অৱসৰী কৰ্মচাৰী নিৰঞ্জন শৰ্মা, কুহি চহৰীয়া, মোহন দাস, জীৱন শৰ্মা, জ্যেষ্ঠ নাগৰিক তথা সমাজকৰ্মী খৰ্গেশ্বৰ ডেকাৰ লগতে কেইবাগৰাকীও আমন্ত্ৰিত অতিথি আৰু 2 শতাধিক জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে। সভা আদৰে অৱসৰী শিক্ষক তথা শাখাৰ সহকাৰী সম্পাদক ক্ষমাধৰ চহৰীয়াই। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট, AIN লাইভ। আন্ধেৰীঘাট জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আজি এয়া নৱম বৰ্ষৰ আমাৰ মধ্যকালীন অধিৱেশন আন্ধেৰীঘাট হাইস্কুলত অনুষ্ঠিত কৰা হৈছে। আন্ধেৰীঘাট দৰং জিলাৰ এখন একেবাৰে পশ্চিম প্ৰান্তৰ ঠাই। তামুলপুৰ জিলা, ওদালগুৰি জিলা তথা দৰং জিলাৰ মধ্যৱৰ্তী অঞ্চলত অৱস্থিত। জ্যেষ্ঠ নাগৰিক সন্মিলনত প্ৰায় 3খন জিলাৰ যথেষ্ট সংখ্যক জ্যেষ্ঠ নাগৰিক ইয়াত জড়িত হৈ আছে আমাৰ। আৰু আজি প্ৰতিকূল তথা বতৰৰ ইমান গৰমৰ মাজতো আমাৰ প্ৰায় 150 সদস্য আমাৰ ইয়াত উপস্থিত হৈছে। ৰাতিপুৱা আমাৰ পতাকা উত্তোলন কৰা হ'ল, শ্বহীদ স্মৃতি তৰ্পণ কৰা হৈছে। তাৰপিছত সদস্যসকলৰ মাজত এক আলোচনা অন্তত আজি এয়া আমাৰ মুকলি সভা আহ্বান কৰা হৈছে আৰু মুকলি সভাত আমাৰ বিস্তৃত কাৰ্যসূচী চলি আছে। আমাৰ সভাপতি বৰ্তমানৰ মদন চন্দ্ৰ চৌহৰীয়াদেৱৰ সভাপতিত্বত অনুষ্ঠিত হৈছে সভাখন আৰু এই সভালৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ দৰং জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সন্মানীয় সভাপতি অতুল চন্দ্ৰ বৰুৱা। আৰু গ্ৰন্থ উন্মোচন এখন কৰা হ'ব ইয়াতে। গ্ৰন্থ উন্মোচন আমাৰ জ্যেষ্ঠ নাগৰিক এজনৰ গ্ৰন্থ। সেই গ্ৰন্থখন উন্মোচনৰ কাৰণে আমাৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বিষয়ববীয়া শিক্ষাবিদ মাননীয় দেৱীৰাম নাথদেৱক আমি আমন্ত্ৰণ জনাই আনিছোঁ। ইতিমধ্যে তেখেতে গ্ৰন্থখন উন্মোচন কৰি গৈছে আৰু আমাৰ প্ৰায় 2:30 বজাত সভাখনৰ সামৰণি পৰিব। আমাৰ আন্ধেৰী আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনখন দৰঙৰ একেবাৰে সীমামূৰীয়া অঞ্চল পশ্চিম প্ৰান্তত অৱস্থিত দৰং, কামৰূপ, তামুলপুৰ ডিষ্ট্ৰিক্টৰ মানুহৰ দ্বাৰা গঠিত। গতিকে আজি প্ৰায় আমাৰ এই 9 বছৰে হ'ল। 2016 চনতে ইয়াৰ জন্ম হৈছিল, আমাৰ জ্যেষ্ঠ নাগৰিকৰ জন্ম হৈছিল। কিন্তু প্ৰতি বছৰে আমি এনেকৈ মাহিলী সভাই হওক, অধিৱেশন 2 বছৰৰ মূৰে পাত আহ্বান কৰি আহিছোঁ আৰু এইবেলো আমি এই মধ্যকালীন অধিৱেশন আহ্বান কৰিছোঁ। আজিৰ তাৰিখত বিভিন্ন কাৰ্যসূচীৰে আমাৰ আৰম্ভণি, এই আজি দিনটো কাৰ্যসূচী লোৱা হৈছিলে। আৰু ইয়াৰ মাজতে আমি আমাৰ এই জ্যেষ্ঠ সদস্য আমাৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে এখন গ্ৰন্থ উলিয়াইছে। ইয়াৰ আগতেও আমাৰ জৰিয়তে আৰু এখন গ্ৰন্থ তেওঁ উন্মোচন কৰিছিল। আজি আৰু দ্বিতীয়খন গ্ৰন্থ। গতিকে এই গ্ৰন্থখনে গোটাই নিশ্চয় আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ মন আকৰ্ষণ কৰিব আৰু তেওঁ হয়তো নিজে আৰু লিখিবৰ কাৰণে উদ্যম পাব, তাকে কামনা কৰিছোঁ। এইখিনি মই ক'লোঁ। আৰু এই গ্ৰন্থখনৰ নাম অন্তৰ্মুখী গ্ৰন্থ। গতিকে তেখেতৰ যিখন গ্ৰন্থ সেইখনে আমাৰ পঢ়ুৱৈ সমাজে বহুত উপকৃত হ'ব বুলি আমি ধৰি লৈছোঁ। হয়, মোৰ নাম শ্ৰী ভৱেন্দ্ৰ শইকীয়া। মোৰ ঘৰ কাহিতলী, 1 নম্বৰ কাহিতলীৰ ঘৰ। মই এই অতি পুৰণি কালৰ পৰাই মই কবিতাৰ প্ৰতি মোৰ অনুৰাগ আছিলে। সেয়ে মই এইখন বৰ্তমান দ্বিতীয় কবিতা পুথি। প্ৰথমখন লিখিছিলোঁ মহীৰুহ আৰু এইখন অন্তৰ্মুখী নাম দি পেলাই অন্তৰ্মুখী নাম দি মই কিতাপখন লিখিলোঁ। ইয়াতে 43টা কবিতা আছে। গতিকে গোটেইখিনি আধ্যাত্মিক আধাৰত মই সন্নিৱিষ্ট কৰা হৈছে। আমাৰ এই কাহিতলী, আন্ধেৰীঘাট আৰু এই অঞ্চলৰ সাহিত্যসেৱীসকলে মই অতি পূৰ্বৰ পৰাও ইয়াতে জ্যেষ্ঠ নাগৰিকৰ মিটিঙত বা সাহিত্য সভাৰ মিটিঙত মই কবিতা পাঠটো কৰি আছিলোঁ আৰু এতিয়াও মই কবিতা বিভিন্ন আলোচনী বিলোচনী এইবিলাকতো মোৰ কবিতা আছে। গতিকে মই কবিতা সদায় লিখিয়ে থাকোঁ। মোৰ কামটো মোৰ এটা প্ৰধান মোৰ মানে নিচাৰ বস্তু হ'ল এই কবিতা লিখাটো। হয়, এই হয়
কবিতাটো মই লিখি আছোঁ। গতিকে আপোনালোক সকলোৱে জানে যে মই কবিতা লিখি আছোঁ আৰু লিখিমো ভৱিষ্যতৰ কাৰণেও। মোৰ নাম শ্ৰী ভৱেন্দ্ৰ শইকীয়া। মোৰ ঘৰ কাঁহিতলী, 1 নম্বৰ কাঁহিতলীৰ ঘৰ। মই এই অতি পুৰণি কালৰ পৰাই মই কবিতাৰ প্ৰতি মোৰ অনুৰাগ আছিলে। সেয়ে মই এইখন বৰ্তমান দ্বিতীয় কবিতা পুথি। প্ৰথমখন লিখিছিলোঁ মহীৰূহ, আৰু এইখন অন্তৰ্মুখী নাম দি পেলাই অন্তৰ্মুখী নাম দি মই কিতাপখন লিখিলোঁ। ইয়াতে 43টা কবিতা আছে। গতিকে গোটেইখিনি আধ্যাত্মিক আধাৰত মই সন্নিৱিষ্ট কৰা হৈছে। আমাৰ এই কাঁহিতলী, আন্ধেৰীঘাট আৰু এই অঞ্চলৰ সাহিত্যসেৱীসকলে মই অতি পূৰ্বৰ পৰাও ইয়াতে জ্যেষ্ঠ নাগৰিকৰ মিটিঙত বা সাহিত্য সভাৰ মিটিঙত মই কবিতা পাঠটো কৰি আছিলোঁ। আৰু এতিয়াও মই কবিতা বিভিন্ন আলোচনী বিলোচনী এইবিলাকতো মোৰ কবিতা আছে। গতিকে মই কবিতা সদায় লিখিয়ে থাকোঁ। মোৰ কামটো এটা প্ৰধান মোৰ মানে নিচাৰ বস্তু হ'ল এই কবিতা লিখাটো। হয়, হয়, কবিতাটো মই লিখি আছোঁ। গতিকে আপোনালোক সকলোৱে জানে যে মই কবিতা লিখি আছোঁ আৰু লিখিমো ভৱিষ্যতৰ কাৰণেও। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।